মই এতিয়া বন্ধু এজনৰ ঘৰলৈ গৈ আছোঁ। বন্ধুজনে কি খেতি কৰিছে, কি কামৰ লগত ব্যস্ত হৈছে তাকে দেখুৱাম আপোনালোকক। আহক তেনেহ'লে ভিডিঅ'টো। মই প্ৰতিপাং ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ কাটিং কেনেকৈ কৰে, চাহৰ কাটিঙৰ নাৰ্চাৰীত। বহুতে কৈছিলে মোক হাঁচি পুলি ভিডিঅ' এটা লাগে। মই এতিয়া হাঁচি পুলি ভিডিঅ' এটা বনাবলৈ আহিছোঁ, তাকে দেখুৱাম আপোনালোকক। আহক তেনেহ'লে ভিডিঅ'টো। এইজন মোৰ বন্ধু, এইজন নাৰ্চাৰীৰ লগত জড়িত থাকে। মই তাকে নাৰ্চাৰী চাওঁ বুলি আহিলোঁ। বন্ধুজনে বহুত নাৰ্চাৰী কৰিছে। এই নাৰ্চাৰীবিলাক আপোনাৰ দেখিছে, এইবিলাক আপোনালোকে ল'ব পাৰিব। আৰু কিছুমান নাৰ্চাৰী কৰি আছে, অহা বছৰলৈ হ'ব। যদি কাৰোবাক লাগে বন্ধুজনে ঠিকনাত দিব, আপোনালোকে আহি যাব পাৰিব। নমস্কাৰ, মোৰ নাম পলাশজ্যোতি বৰা। এই বন্ধু হয় প্ৰদীপ বৰা। আহিলে নাৰ্চাৰীলৈ, মানে মই এই নাৰ্চাৰী চাহ আৰু হাঁচি পুলিৰ লগতে বিশেষকৈ জড়িত হৈ থাকোঁ। ক্ষুদ্ৰ যিসকল কৃষক আছে তেওঁলোকক প্ৰয়োজন মতে বা প্ৰয়োজনীয় অনুসাৰে আমি চাহ পুলি আৰু হাঁচি পুলি যোগান ধৰোঁ। কাৰোবাক যদি অস্থায়ী মাটি আছে বা এনেই পৰি থকা মাটি আছে তেতিয়া হাঁচি পুলি লগাব পাৰে, আৰু বহুত যদি মাটি আছে তেতিয়া বাগান লগাব পাৰে। আৰু বাগান লগাবলৈ যদি কাৰোবাক চাহ পুলি লাগে যিকোনো জাতৰ, মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ নম্বৰটো হ'ল 6909212052। বাকী প্ৰতিবাৰে স্ক্ৰীণত দি দিব বাৰু মোৰ নম্বৰটো। ধন্যবাদ। হয়, আহিলে আপোনালোকে চাহ পুলি নোলোৱাকৈ নাযাব, কাৰণ পানী সদায় দিব লাগে। কষ্ট অলপ আছে, কিন্তু ইয়াৰ এইটো নাৰ্চাৰীত 60,000 পুলি আছে। 60,000 পুলিত 5 টকা হিচাপ কৰিলে আপোনাৰ ওলাই পৰিব ইয়াৰ মূল্য কিমান হ'ব। কষ্টৰ ফল সদায় মিঠা। যদি কষ্ট কৰে এদিন নিশ্চয় ফল পাব। গতিকে নিজৰ কাম কৰি যাব লাগে। নাৰ্চাৰীখন চাই খুবেই আগলৈ চাব নালাগে। এনেকুৱা নাৰ্চাৰী যদি কৰিব পাৰে আপুনি একদম আৰামত থাকিব পাৰিব। কাটিং পুলি দেখিছেনে? এক ভেটিত 7,000 মানকৈ পুলি আছে। ইয়াত ভালেমান পুলি আছে ইয়াত। এইটো অহা বছৰলৈ ঠিক হৈ যাব। গোটেই বাৰীটোত 2,30,000 পুলি কৈছে। এইটো অহা বছৰলৈ ধুনীয়া হৈ যাব। হাঁচি পুলি আছে। হাঁচি পুলি একদম সুন্দৰ দামত পাব আপোনালোকে। পুলিবিলাক, এই পুলিবিলাক সকলো তেলি হাঁচি হয়। এইটো সোনকালে মাল ধৰে, গতিকে আপোনালোকে যোগাযোগ কৰিব। এইটো এফুটমান ওখ আছে হাঁচি পুলি, দেখিছেনে? খুব সুন্দৰ আছে, ধুনীয়া আপডাল কৰিছে হাঁচি পুলি। আহিলে আপোনালোকে হাঁচি পুলি লমকৈ লাগিব। দেখিছেনে? এইটো তেলি হাঁচি বুলি কয়। মই কণ্টেক্ট নাম্বাৰটো দি দিম স্ক্ৰীণত। আপোনালোকে হাঁচি পুলি লাগিলে কণ্টেক্ট কৰিব পাৰিব। পুলি একেই হয়। এই নাৰ্চাৰীবিলাকত যথেষ্ট পৰিমাণৰ ধন লাগে। এবাৰ ইনভেষ্ট কৰিব লাগিব। 6 মাহ এবছৰৰ ভিতৰত আপোনালোকৰ 4 গুণমান পাব। বন্ধুজনে ছাপ্লাই নাগালেণ্ডলৈকে দি থাকে, নাগালেণ্ড, মণিপুৰ। এইটো চাহৰ পুলি 23 নম্বৰ হয়। চাহৰ পুলি কাৰোবাৰ যদি লাগে কণ্টেক্ট কৰিব পাৰিব। এইটো গোলাঘাট বকৰাইত আছে। পুলিবিলাক খুব ধুনীয়া আছে। আপোনালোকে আহিলে নোলোৱাকৈ নাযাব। পুলিবিলাক খুব মৰম লগাকৈ আছে। এইটো চাহৰ পুলি 23 নম্বৰ। কাৰোবাক লাগে যদি এনেকৈ মাটি প্ৰস্তুত কৰি ঠোঙাত ভৰাই থয়। তাৰপাছত মই বন্ধু এটা নাৰ্চাৰীত আহিছোঁ। ইয়াত হ'ব চাহৰ পুলি। কামবিলাক এনেকুৱা কৰে, এতিয়া হোৱা নাই, এতিয়া আৰম্ভ কৰিছেহে। ইয়াত পেকেজিং হৈ আছে মাটি।
এতিয়া কিমান কি কৰিলে কওকচোন। বাকী এইখিনি এতিয়া পেকেজিং হৈ আছে মানে আমি চাহ পুলি আৰু হাঁচি পুলি কৰোঁ। এইখিনিতে লাগি থাকোঁ মানে আমাৰ দৈনন্দিন কামৰ লেখীয়া। যিমান ক্ষুদ্ৰ খেতিয়ক আছে চাহ খেতি মানে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা মানে অভাৱখিনি পূৰ কৰিবলৈ চেষ্টা কৰোঁ চাহ পুলি আৰু হাঁচিৰ। আৰু কাৰোবাক যদি লাগে হাঁচি পুলি বা চাহ পুলি, এতিয়া এইখন নাৰ্চাৰীত নাই বাৰু, পুৰণা নাৰ্চাৰীবিলাকত আছে পুলি, এইখন নতুনকৈহে উলিয়াইছোঁ। কাৰোবাক লাগিলে জনাব। বাকী বন্ধু আহিলে আজি ইয়াৰ লগতে আছোঁ নাৰ্চাৰীত। ধন্যবাদ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।